নমস্কাৰ সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, কেইদিনমান আগতে অসমৰ যিটো আদৰ্শ বিদ্যালয় সংগঠনৰ ফালৰ পৰা 148টা ভেকেন্সিৰ বাবে এপ্লিকেশ্যন চলিছিলে। যদি আপুনি তাতে এপ্লাই কৰিছিলে তেন্তে আপোনাৰ বাবে নিশ্চয় অতিকৈ ভাল খবৰ, কিয়নো ইয়াতে আপোনালোকৰ ইতিমধ্যে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ইণ্টাৰভিউ নটিচ আহি গ'ল। সো সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ। সো এটা পোষ্ট কেটেগৰীসমূহ আছিলে যিসকলে আৰ্টছৰ বাবে এপ্লাই কৰিছিলে। ছাবজেক্টসমূহ আছিলে এছএমএছ, ইংলিছ, ইকনমিক্স, পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী এণ্ড ছ'চিয়লজি। আৰু ছায়েন্সৰ বাবে অৰ্থাৎ পিজিটি সায়েন্সৰ বাবে ইয়াতে পোষ্টসমূহ আছিলে বায়'লজিৰ, কেমেষ্ট্ৰি, ফিজিক্স এণ্ড মেথমেটিক্স ছাবজেক্টৰ। আৰু ইয়াতে আপোনালোকৰ ডেটসমূহ বা সকলো ভেনু দিয়া আছে, ক'ত ইণ্টাৰভিউ যাব লাগিব। ডেট অফ ভেৰিফিকেশ্যন অফ টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট ইয়াতে আপোনালোকৰ 10 জানুৱাৰীৰ পৰা 12 জানুৱাৰী অৰ্থাৎ 10, 11, 12 এই তিনিটা দিনৰ ভিতৰত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ইণ্টাৰভিউটো লোৱা হ'ব। ভেনুটো দিয়া আছে ষ্টেট অফিচ অফ আদৰ্শ বিদ্যালয় সংগঠন আছাম, 2nd ফ্ল'ৰ অফিচ অফ দ্য ডিৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী, আৰু নিয়াৰ DPI বাছ ষ্টেণ্ড। চ' ইয়াতে আপোনালোকৰ অল ডিটেইলছ, এড্ৰেছ, ভেনু দিয়া আছে। আৰু যিটো আপোনালোকৰ টাইম দিয়া আছে, ফাৰ্ষ্ট ছেশ্যন 2টা ছেশ্যনত লোৱা হ'ব। প্ৰথম ছেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ ৰিপৰ্টিং টাইম ইয়াতে কোৱা হৈছে 9টা বজাত ৰাতিপুৱা আৰু 9:30 বজাৰ পৰা 1:30 বজালৈকে দুপৰীয়াৰ ভিতৰত আপোনালোকৰ ফাৰ্ষ্ট ছেশ্যনটো লোৱা হ'ব। আৰু ছেকেণ্ড ছেশ্যন বাকীবিলাক কেণ্ডিডেটৰ কাৰণে ইয়াতে আপোনালোকৰ যিটো দিয়া আছে 2টা বজাৰ পৰা 5:30 বজালৈকে ছেকেণ্ড ছেশ্যনটো লোৱা হ'ব। নেক্সটত ইয়াতে মন কৰিব কি ডকুমেণ্টছ লৈ যাব লাগিব। শ্বৰ্ট লিষ্টেড কেণ্ডিডেট শ্বেল হেভ টু ব্ৰিং এলং দ্য ফলোইং ডকুমেণ্টছ হুৱাইল এটেণ্ডিং ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট। প্ৰথমতে আপোনালোকৰ যিটো প্ৰিণ্ট কপি অফ অনলাইন এপ্লিকেশ্যন, আপুনি যে অনলাইন এপ্লিকেশ্যন কৰিছিলে সেই এপ্লিকেশ্যনৰ যিখন ৰিচিপ্ট আছে কপিটো সেইখন লৈ যাব লাগিব প্ৰিণ্ট কৰি। লগতে অল অৰিজিনেল এডুকেশ্যনেল মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, আপোনালোকৰ এডুকেশ্যনেল মাৰ্কশ্বিট যিবিলাক ধৰক মেট্ৰিকৰ পৰা ষ্টাৰ্ট কৰি হায়াৰ ছেকেণ্ডাৰী, তাৰপিছত গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন বা যিটো আপোনালোকৰ BEd কৰিছে সেই সকলো মাৰ্কশ্বিট, চাৰ্টিফিকেট লৈ যাব লাগিব। লগতে 1 পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ আপোনালোকে লৈ যাব। তাৰপিছত আপোনালোকৰ আইডেণ্টিটি প্ৰুফ হিচাপে ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড যিকোনো এটা ল'লে হ'ল। নেক্সট এটা ইয়াতে কৈছে যে 1 set of all self-attested photocopy of marksheet certificate, যিবিলাক আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়তে আপলোড দিছিলে অফিচিয়েল ৱেবছাইটত, সেই সকলোবিলাক মাৰ্কশ্বিট লগতে চাৰ্টিফিকেট আপোনালোকে জেৰক্স কৰি ল'ব। লগতে ছেল্ফ এটেষ্টেড মানে নিজৰ ছিগনেচাৰ কৰি ল'ব লাগিব। চ' ইয়াতে লিষ্টসমূহ চাব পাৰে। লিষ্ট অফ কেণ্ডিডেট শ্বৰ্ট লিষ্টেড ফৰ ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট ফৰ দ্য পোষ্ট অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ আৰ্টছ ছায়েন্স ফৰ আদৰ্শ বিদ্যালয় আছাম। যিসকলে ইয়াতে PGT টিচাৰৰ বাবে এপ্লাই কৰিছিলে তেখেতসকলৰ বাবেহে মাত্ৰ হয় এই নটিচটো। পৰৱৰ্তী সময়ত যিসকলে এছিষ্টেণ্ট টিচাৰ বা গ্ৰেজুৱেট টিচাৰৰ বাবে এপ্লাই কৰিছিলে কিছুদিন পিছত অতি সোনকালে নিশ্চয়কৈ সেইটো পাব্লিছ কৰি দিয়া হ'ব। আৰু ইয়াতে আপোনালোকৰ যিসকলে এপ্লাই কৰিছিলে ইয়াতে সকলো ডিটেইলছ দিয়া আছে। প্ৰথমৰ ক্ষেত্ৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দেখিবলৈ পাব। নেক্সট এপ্লাইড পোষ্ট মানে কোনটো পোষ্টত এপ্লাই কৰিছিলে বা কোনটো ছাবজেক্টত এপ্লাই কৰিছিলে সেইটো। ডেট অফ ভেৰিফিকেশ্যন সেইটো 3টা ডেটত লোৱা হ'ব ভেৰিফিকেশ্যনটো, 10 জানুৱাৰী, 11 জানুৱাৰী আৰু 12 জানুৱাৰী। চ' কিছুমানৰ 10 তাৰিখে পৰিব, কিছুমানৰ 11 তাৰিখে, কিছুমানৰ 12 তাৰিখে। শ্বিফ্ট আপোনালোকে মৰ্ণিং আৰু আফটাৰনুন 2টা শ্বিফ্ট দেখিবলৈ পাব। আৰু ইয়াতে আপোনালোকে নিজৰ নামসমূহ প্ৰথমতে চেক কৰিব। লিষ্ট আছে টোটেল ইয়াতে আপোনালোকৰ ভেকেঞ্চি মানে যদি চাই যে কিমানগৰাকী কেণ্ডিডেটক মাতিছে, 832 গৰাকী কেণ্ডিডেটক PGT অৰ্থাৎ পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে শ্বৰ্ট লিষ্টেড কৰা হৈছে। চ' আপুনি যদি আদৰ্শ বিদ্যালয় সংগঠনৰ ক্ষেত্ৰত PGT টিচাৰৰ বাবে এপ্লাই কৰিছিলে তেন্তে আপুনি নিশ্চয়কৈ প্ৰথমতে লিষ্টটো চেক কৰক, আপোনাৰ নামটো নিশ্চয়কৈ থাকিব। আৰু আপোনাৰ সেইমতে কেতিয়া শ্বিফ্ট পৰিছে সেইমতে আপোনালোকে নিশ্চয়কৈ এটেণ্ড কৰিব লাগিব। চ' যিখিনি কোৱা হ'ল নিশ্চয়কৈ বুজি পালে। বাকী যদি কিবা আপোনালোকৰ ডাউট থাকে নিশ্চয়কৈ কমেণ্টত জনাব। ভিডিঅ'টো নিশ্চয়কৈ নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব। থেংক ইউ।